জড়িত যিখিনি ফৰেষ্টৰ মানুহ আছে তেখেতসকলক সোধোঁ, তেখেতসকলক কয় বোলে নহয় আমিতো আছোঁৱে, আমিতো আহিয়ে পাওঁ। কিন্তু কথা পিছত মানুহখিনিৰ তাতে যিখিনি খেতি বাতি আছে খেতি বাতিখিনিয়ে খাই শেষ তহিলং কৰি দিছে। কি কৰে মোবাইল লৈ হাতী চাব যায়, এইটো খুব ডেঞ্জাৰাছ বা সেই অঞ্চলবিলাক প্ৰটেক্ট হৈ যায়, তেতিয়াহ'লে তাতে ৰেভিনিউ কালেকশ্যন হ'বতো। খোৱাৰ অৰ্থটো তাতে ডিজে বক্স বজাই হাল্লা কৰা নহয়তো। প্ৰকৃতিৰ মাজত আমি যদি পিকনিক সঁচাকৈ যদি ডিজে বক্স বজাই হাল্লা কৰিব ইচ্ছা আছে তেতিয়াহ'লে গাঁৱৰ যিকোনো এখন পথাৰত তোমালোকে যোৱা, খোৱা, এনজয় কৰা, যি কৰা কৰি থাকা, তাত ক'ব লগা একো নাই। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক আমাৰ পডকাষ্টৰ আৰু এটা নতুন এপিছ'ডলৈ। আজি আমাৰ লগত কোনো চেলিব্ৰিটি নাইবা ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ নাইতো ছিংগাৰ, আজি আমাৰ লগত তেনেকুৱা কোনো নাই। আজি আমাৰ এই ভিডিঅ'টো এটা বিশেষ সমস্যাৰ প্ৰতি আমি ডেডিকেটেড কৰিছোঁ, যিটো সমস্যাত হয়তো আপোনালোকৰ মাজৰ বহুতে হয়তো সেই সমস্যাটোৰ লগত যুঁজি থাকিব পাৰে বা সমস্যাটো সংঘটিত হ'ব পাৰে। আৰু সেই সমস্যাটো হৈছে হাতী মানুহৰ সংঘাত। আপোনালোকৰ ধৰক যিসকলে এই সমস্যাটোৰ লগত সংঘটিত হৈছে বা যিসকলে সমস্যাটোৰ ভুক্তভোগী, তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই পডকাষ্টটো চাই ভাল পাব। আমাৰ এই পডকাষ্টটো শেষলৈ চাব। Oi, pola, oi, pola, oi. Bagas ko. প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক আমাৰ পডকাষ্টলৈ। আজি মানে আমি এটা বিশেষ সমস্যাৰ বিষয়ে অলপ কথা পাতিম। আমাৰ হাতী মানুহৰ সংঘাত যিটো দিনক দিনে বাঢ়ি আহিছে বা নলবাৰীতো হৈছে, আৰু যিহেতু আপুনি এই সমস্যাটোৰ লগত জড়িত হৈছে বা আপোনালোকৰ কিবা NGO আছে, গতিকে তাৰে বিষয়ে অলপমান কৈ দিয়ক। আমাৰ NGOটোৰ নাম দ্য গ্ৰীণ গ্লোব। দ্য গ্ৰীণ গ্লোব আমি বাক্সা, তামোলপুৰ, নলবাৰী এই তিনিখন জিলাত হাতীৰ যিটো সমস্যা হৈছে এই সমস্যাটোৰ লগত আমি জড়িত হৈ আছোঁ। কথা হ'ল কি 2023 চনত মানে যোৱা বছৰ ফাৰ্ষ্ট টাইম নলবাৰীত হাতী আহিছে। আমি পোৱা তথ্য মতে জানুৱাৰীত ইয়াতে হাতী আহিছিল দুটাৰ পৰা পিছৰ পৰ্যায়ত 4টা হ'ল, 4টাৰ পৰা 9টা হ'ল, আৰু একেবাৰে শেষ পৰ্যায়ত প্ৰায় 14টালৈকে গৈছিল হাতী নলবাৰীত। কিন্তু গোটেই হাতীৰ সমস্যাটো যদি আমি চাওঁ আমি বাক্সা গুচি যাব লাগিব। বাক্সা জিলা, তামোলপুৰ জিলা গঠন হোৱাৰ আগত বাক্সা জিলা আছিল। এতিয়া তামোলপুৰ জিলা গঠন হোৱাৰ পিছত বাক্সাৰ কিছু অংশ তামোলপুৰ জিলাত সোমাই গৈছে। তো 2021 প্ৰথম আমি পাইছিলোঁ কদমতলা, থালকুছিলৈকে হাতী আহিছিলে। 4-5 বছৰ আগতে থালকুছিলৈকে হাতী আহিছিল, যদিও জনাঞ্চলত প্ৰৱেশ কৰা নাছিল। পাগলাদিয়া নদীটোকে হাতীয়ে কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে, আৰু সেনেকৈ হাতীবিলাক আহে ভূটান পাহাৰৰ পৰা নামি আহে খাদ্য আৰু পানীৰ সন্ধানত। 2021 হাতী থালকুছিৰ হৈ এনেকৈ মাডালটানা, মাদাৰবাৰী, তাৰপৰা কদমতলা পাৰ হৈ নিচলামাৰী পাৰ হৈ হলাপাৰ, তাৰপিছত জাৰতালুকলৈকে হাতী আহিছিল। জাৰতালুক ক্ৰছ কৰিয়ে এইফালে উত্তৰ বৰচিয়াল পৰে, তাৰপৰা অলপ আগত মানে অলপ আহিলে আমাৰ নলবাৰী সীমা আৰম্ভ হয়। তো জাৰতালুকত এখন পাগলাদিয়া নদীৰ ওপৰত দলং আছে, সেই সময়ত কনষ্ট্ৰাকশ্যন চলি আছিল। চ' তাতে JCB এইবিলাক লাগি আছে, তো সেইকাৰণে হাতী তৎক্ষণ পাৰ হ'ব পৰা নাছিল। তো সেই সময়ত নিচলামাৰীত একজন ব্যক্তি নিহত হৈছিল। মানে ৰাতি হাতী যেতিয়া গাঁৱত প্ৰৱেশ কৰে, হাতীক গাঁৱৰ পৰা খেদি নিয়াৰ কাৰণে মানুহখিনি যেতিয়া ওলাই যায়, তেতিয়া একজন ব্যক্তি হাতীৰ আক্ৰমণত নিহত হৈছিল। তো সেই খবৰটো মই প্ৰাগ নিউজত পাইছিলোঁ, আৰু তাৰপিছত মই তাতে গৈছোঁ। তাৰে আগতে 2018ত মই গৈছিলোঁ নাগৰিজুলি চাহ বাগিচা, এটা বেলেগ NGO এটাৰ প্ৰগ্ৰেমত গৈছিলোঁ। তাতে যাই আমি দেখা পাইছিলোঁ যে হাতী মানুহৰ সংঘাতৰ মানে মানুহখিনি যথেষ্ট জুৰুলা হৈ আছে। বাগিচাত হাতী আহে,
হাতী তাতে ঘৰ ভাঙে ইভেন বাগিচাৰ নাগিজুলি চাহ বাগিচাৰ এটা এৰিয়াৰ মানে এটা কমপ্লিট তেওঁলোকৰ মতে এখন হেৰি এইটো কি বুলি কয় লাইন বুলি কয় চাহ বাগানৰ ভিতৰত এটা লাইন উঠি গৈছে হাতীৰ আক্ৰমণৰ কাৰণে বেলেগ চাইডে গুচি গৈছে উঠি পেলাই তাতে ঘৰ ভাঙিছে মানুহ মাৰিছে মানুহ মই ভিক্টিমৰ ঘৰতো গৈছোঁ মানে দুখ লগা চিটুৱেশ্যন এটা তাৰপিছত গোটেই বিষয়টো জনাৰ কাৰণে মই তাত গৈ থাকোঁ তাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহখিনিৰ লগত চিনাকি হ'ল গৈ থাকি তাতে এই হাতীৰ গোটেই বিষয়টো ক'ৰ পৰা হাতীবিলাক আহে কোনফালেদি আহে ক'ত প্ৰৱেশ কৰে কেনেকৈ প্ৰৱেশ কৰে গোটেইবিলাক মানে বিষয় জনাৰ কাৰণে গৈ থাকোঁ চেষ্টা কৰিলোঁ তাৰপিছত মোৰ এটা চিন্তা হৈছিল নলবাৰীত কেতিয়াবা হাতী আহিব নেকি কিন্তু এইটো বিশ্বাস আছে যে নলবাৰীত হাতী নাই কাৰণ নলবাৰীত হাতী অহাৰ কোনো হেৰিয়ে নাই কাৰণ ইয়াতো ফৰেষ্টটো নাই আকৌ কিন্তু 2021 যেতিয়া নিছলামাৰীত মানুহজন মৰাৰ পিছত আমি তাত গ'লোঁ তাতে গৈ প্ৰথম এটা বস্তু দেখিছিলোঁ যে হাতীক লৈ মানুহখিনি অভ্যস্ত নহয় প্ৰথম কথা হাতী আহিলে মানুহখিনি কেনেকৈ একত্ৰিত হ'ব বা কি কৰিব এইবিলাকক লৈ তেওঁলোকৰ ধাৰণা নাই আৰু 2 নম্বৰ কথাটো হৈছে যে আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে বন বিভাগ আৰু ৰাইজ এটা মাজত এটা গেপ এটা আছে তাতে যেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ সেই সময়তে যেতিয়া কেমেৰালৈ যে আমাৰ নিউজ চেনেল বুলি ভাবে আমাক সোধে আৰু বোলে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন কৰোঁ ফৰেষ্টৰ মানুহখিনি আহি নাপায় তাৰপিছত সেই সময়ত তাতে জড়িত যিখিনি ফৰেষ্টৰ মানুহ আছে তেখেতসকলক সোধোঁ তেখেতসকলে কয় বোলে নহয় আমিতো আছোঁৱে আমিতো আহিয়ে পাওঁ কিন্তু কথাটোলৈকে তেখেতসকলে হাতী ঘৰ কাষ পালেহে তেওঁলোকে ফোন কৰে হাতী অহা কথাত আমি আগতে গম নাপাওঁ ইয়াতে হাতী আহে বুলি চ' এটা কমিউনিকেশ্যন গেপ এটা আছে আমি বুজি পাইছিলোঁ আগতে কথাটো তাৰপিছত 2021 পিছত আমি চেষ্টা কৰিলোঁ তাতে মানে কমিটি গঠন কৰাৰ কাৰণে যে মানুহখিনি প্ৰথম কথা আছিল আমাৰ প্লেনিং আছিল যে মানুহখিনি একত্ৰিত হ'ব লাগিব য'ৰ পৰা হাতী আহি আছে গোটেই এৰিয়াখিনি মানুহখিনি যদি আমি লগ হৈ পেলাই যদি একত্ৰিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে হাতী কি হয় যে মোৰ গাঁওখন প্ৰথম হাতী সোমাইছে মোৰ পৰা গৈ নেক্সট গাঁওখন হাতী সোমাইছে এতিয়া নেক্সট গাঁওখনৰ পৰা যদি হাতী খেদে তাৰ পৰা হাতী ক'ত আহিব মোৰ গাঁওখনত আহিব সেই সময়ত যদি মই আকৌ তাতে বাধা দিওঁ হাতী আকৌ সেই গাঁওখন মানে ঘূৰি যাব এই প্ৰব্লেমটোৱে হৈ আছিল তাতে কোনো কমিটি নাছিল কোনো কমিউনিকেশ্যন নাছিল ত' মানুহখিনিৰ এই সমস্যাটো হৈ আছিল 21ত সেইবাৰ বন বিভাগে 2টা নে কিবা 4টা হাতী আনি পেলাই মানে সেই বনৰে হাতীখিনি খেদি লৈ গ'ল বাক্সাৰ পৰা যোৱাৰ পিছত মানুহখিনি একদম ৰিলেক্স হৈ গ'ল তাতে আমি কৈছিলোঁ যে হাতী আকৌ আহিব ইয়াতে নেক্সট ইয়াৰ তেতিয়াহ'লে কৈছিল নাই হাতী খেদি নিছে বন বিভাগে আহিছে নাহে আৰু 2022ত আকৌ হাতী আহিল প্ৰথমবাৰ হাতী প্ৰায় 90 পৰা 100টামান হাতী আহিছিল মানে জাৰতালুকলৈকে হলাপাৰ এই গোটেই এৰিয়াটোত নেক্সট 2022তো প্ৰায় 70-80টামান হাতী আহিছে সেইবাৰো খেদি লৈ গ'ল কিন্তু ঘটনাটো হৈছে 21ৰ পিছত 22ত হাতী আহিল 22ত হাতী অহাৰ পিছত মানুহখিনিৰ তাতে যিখিনি খেতি বাতি আছে খেতি বাতিখিনিয়ে খাই শেষ তহিলং কৰি দিছে চ' বহুত মানুহে মানে খেতি কৰা বাদ দিলে মানে খেতিৰ পৰিসৰটো কমাই আনিলে তাতে এইটো এটা দুখ লগা কথা এটা পৰিস্থিতি এটা 2023ত আকৌ হাতী আহিল এইবাৰতো হাতী বহুত আহিল 150ৰ পৰা প্ৰায় 250মান হাতী আহিছে চ' এইবাৰ গোটেই বাক্সা মানে থালকুছিৰ পৰা আপ্তাৰ জাৰতালুকৰ গোটেই এৰিয়াখিনিতে হাতী সোমাইছে মানে খেতি হলা খাইছে ঘৰ ভাঙিছে ইভেন সেইফালেদি মানে ধমধমাৰ যিটো মেইন ৰোড আছে কদমতলা ৰোড এই ৰোড ক্ৰছ কৰিও হাতী পাৰ হৈ গৈছে চ' গোটেই বিষয়টো এটা সাংঘাতিক মানে চিটুৱেশ্যন সৃষ্টি হৈছিল আৰু তাৰপিছত নলবাৰীতো হাতী সোমাইছিল নলবাৰীত হাতী সোমাৰ পিছতে সেই একবাৰ বালিতাৰাত একজন ব্যক্তি মানে আহত হৈছিল এই হাতীৰ খচাত তাৰপিছতে আমি চিন্তা কৰিলোঁ যে এনেকৈ নহয় কমিটি বনাব লাগিব তো আমি গ'লোঁ মানুহখিনিৰ লগত আলোচনা কৰিলোঁ মানুহখিনিয়ে এইবাৰ খুব আমাক সহায় কৰিছে খুব উৎসাহেৰি আৰু কমিটি গঠন কৰিলে এই কমিটিখনৰ নাম দিছিলোঁ আমি EPC এলিফেণ্ট প্ৰটেকশ্যন কমিটি হাতী সুৰক্ষা কমিটি কাৰণ আমি হাতী সুৰক্ষা এইকাৰণে নাম দিছোঁ যে হাতী আমাৰ কাৰণে অপকাৰী জন্তু নহয় হাতী আমাক লাগিবই হাতী জংঘলৰ আৰ্কিটেক্ট বুলি কোৱা স্থপতিবিদ বুলি কয় জংঘলৰ হাতী নাথাকিলে আমাৰ জংঘলৰ ডেভেলপমেণ্ট নহয় গতিকে হাতী আমাক লাগিব হাতী আমাৰ শত্ৰু নহয় আমি মানুহখিনি এইটো কথা ৰিয়েলাইজ কৰিব খুজিলে হাতী আমাৰ শত্ৰু নহয়
হাতীখিনি ইয়াত এইকাৰণে আহিছে যে ওপৰত পাহাৰত খাদ্য বস্তু নাই, নাই ওপৰত আগ্ৰাসন হৈছে, মানুহে ঘৰ বান্ধিছে ইভেন আমি গোৱাবাৰী হৈ যেতিয়া সেই দৰঙাৰ সেই গোটেই এৰিয়া আমি ঘূৰিছোঁ, বহুত জেগা ঘূৰিছোঁ, মানে হাতীৰ ট্ৰেডিশ্যনেল যিটো কৰিডৰ সেই কৰিডৰবিলাকতো মানুহে ঘৰ বান্ধিছে বা ৰাস্তা ঘাট নিৰ্মাণ হৈছে, চ' হাতীৰ ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হৈছে। চ' হাতী সেইকাৰণে মানে সেইফালে নগৈ এতিয়া ডাউন ষ্ট্ৰীমৰ ফালে মানে তলৰ ফালে আহি আছে হাতী, মানে আমাৰ নলবাৰীৰ ফালে পাগলাদিয়া নদীটো কৰিডৰ হিচাপে লৈছে। চ' এই কথাখিনি আমাৰ মানুহখিনি প্ৰথম বুজাইছোঁ, বুজাৰ পিছত তাতে আমাৰ কমিটিবিলাক গঠন হ'ল। হোৱাৰ পিছতে আমি এটা কাম কৰিছিলোঁ, এটা হোৱাটছআপ গ্ৰুপ খুলি দিছিলোঁ, নলবাৰী, বাক্সা, তামোলপুৰ এই তিনিখন ডিষ্ট্ৰিক্টত যিখিনি আমাৰ য'ত য'ত কমিটি হৈছে গোটেই কমিটিখিনি ইনক্লুড কৰি এটা হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰি দিছোঁ। আৰু এই হোৱাটছআপ গ্ৰুপত বাক্সা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমি প্ৰথম ফৰ্ম কৰিছোঁ 2023 অক্টোবৰত, আৰু তেতিয়া তেখেত নতুনকৈ আহিছে DFO হিচাপে, তেখেত DFO ৰঞ্জিত কোঁৱৰ ছাৰ, তেখেতক আমি প্ৰথম লগ কৰোঁ। তাৰ আগত নলবাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি লগ কৰাই নাই, তেখেতক প্ৰথম লগ কৰিছোঁ, গোটেই চিটুৱেশ্যনটো কৈছোঁ, আৰু তেখেতক গোটেই মেপ আকাৰে আমি বুজাইছোঁ হাতী ক'ৰ পৰা কেনেকৈ আহে, কোনফালেদি যায়। আৰু যোৱা 2021 পৰা আমি লাগি আছোঁ গোটেই বিষয়টো, লাগি পেলাই আমাৰ GPS বিলাক লৈছিলোঁ, সেই GPS যিবিলাক আমি পইণ্ট লৈছোঁ গোটেই পইণ্টবিলাক আমি সংযোগ কৰি আমি এখন মেপ বনাইছিলোঁ, গতিকে হাতী কোনফালেদি আহে সেই গোটেই বস্তু আমি গম পাওঁ, আমাৰ তথ্য আছে। চ' সেই গোটেইবিলাক বিষয় আমি তেখেতৰ এটা প্ৰেজেণ্টেশ্যন আকাৰে দেখাইছিলোঁ, আৰু তেখেত খুব মানে উৎসাহী এই বিষয়টোক লৈ যে আমি মানে এই NGOটোক মানে সহায় কৰিম বা ছাপৰ্ট কৰিম, আৰু তেখেত আগবাঢ়ি আহিছিলোঁ, যথেষ্টখিনি আমাক সহায় কৰিছে। তাৰপিছত আমি দেখিছিলোঁ মানুহখিনিয়ে কি কৰে, হাতী আমাৰ ইয়াতে বিশেষকৈ অসুবিধা সৃষ্টি কৰে ৰাতি, গোটেই দিনটো পাগলাদিয়া নদীৰ পাৰত যিখিনি জংঘল আছে তাতে সোমাই থাকে, পানীত গা পা ধুৱে, গধূলি সময়ত মাথাউৰি ক্ৰছ কৰি মানে গাঁৱৰ ভিতৰত সোমায়, ধাননি পথাৰ আছে, ধান খায়। তো ৰাতি মানুহখিনি কি কৰে, মোবাইল লৈ হাতী চাব যায়, এইটো খুব ডেঞ্জাৰাছ। আমাৰ মোবাইলৰ পোহৰ খুব বেছি 10 ফুট বা 6 ফুট দূৰলৈকে যায়, তাতকৈ বেছি দূৰত নাযায়। চ' 10 ফুট হাতী এটাৰ ওচৰত 10 ফুট যদি মই যাই পাওঁ, যদি হাতীটো গম পায় তহঁতে বিপদজনক। চ' আমি ৰাতিও সেই এৰিয়াবিলাক ঘূৰিছোঁ, ঘূৰাৰ পিছত আমি এই গোটেইবিলাক বিষয় যে দেখা পালোঁ, তাৰপিছত আমি কৈছোঁ যে এনেকৈ আমাৰ টৰ্চ লাইট লাগে, কিন্তু মানুহখিনি দুখীয়া মানুহ, চ' মানুহখিনি মানে টৰ্চ লাইটৰ আমাকে ব্যৱস্থা কৰিব দিলে। তো আমি বাক্সা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা জনাওঁ, আৰু তেখেতসকলে টৰ্চৰ এটা ছাপ্লাই দিছে, কিন্তু তেখেতসকলে আমাৰ 5খন কমিটি আছিল তাতে প্ৰথম, 5খন কমিটিতে দুটাকৈ তিনি চাৰিটাকৈ টৰ্চ দিছে তাতে কমিটি, টৰ্চবিলাক পালে। তাৰপিছত আমি ৰাতি পহৰা দিয়া ছিষ্টেমটো আমি দেখালোঁ, কেনেকৈ পহৰা দিব লাগে, তাতে আমি যিখিনি ডেকা ল'ৰা আছে ডেকা ল'ৰাখিনি মানে গ্ৰুপ বনাই দিছোঁ, পহৰা দিয়া ছিষ্টেমটো দেখালোঁ। তাৰপিছত আমাৰ হাতী গোটেই অহা বিষয়টো, কেতিয়া হাতী আহিছে, কিমানটা আহিছে, এই গোটেই বিষয়টো মনিটৰিং কৰে APC কমিটিখনে। এই কমিটিখনে মনিটৰিং কৰাৰ ফলত কি হয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ হোৱাটছআপ গ্ৰুপত আছে, APC মানুহ আছে, আজি মানে কিমানটা হাতী আহিছে সেই কথাটো আগতীয়াকৈ গম পোৱা যায়, যোৱাৰ ফলত ফৰেষ্ট ডিপাৰ্টমেণ্টে এডভান্স মানে পজিশ্যন ল'ব পৰা হয়, যাৰ ফলত আমাৰ যিখিনি ঠালকুছিৰ পৰা আপ টু জাৰতালুক যিমানখিনি কমিটি আছে, কোনো এখন কমিটিতে আমাৰ কোনো ধৰণৰ কেজুৱেলিটিছ হোৱা নাই, কোনো মানুহ মৰা নাই, ইনজুৰ্ড হোৱা নাই, আৰু আগতীয়াকৈ যায় বন বিভাগৰ মানুহখিনি তাত সাজু হৈ থাকে। চ' আগত যিটো এটা কমিউনিকেশ্যন গেপ এটা আছিল ৰাইজৰ মাজত, আৰু মানে ৰাইজ আৰু বন বিভাগৰ মাজত, সেইটো বহুতখিনি কমি গ'ল, আৰু মানুহখিনিও এই কথাটো বুজা হ'ল। আৰু আগতে কি আছিল, DFO ছাৰ বা ৰেঞ্জাৰ ছাৰ তেওঁলোকৰ মোবাইল নাম্বাৰ ৰাইজৰ হাতত নাছিল, চ' আমি সেই তেখেতসকলৰ মানে কণ্টেক্ট নাম্বাৰবিলাক ৰাইজৰ হাতত দি দিলোঁ, বোলে আপোনালোকে যদি ইয়াত ইমাৰ্জেঞ্চি অলপ ফোন কৰিব, তো তেখেতলৈ ফোন কৰিলে। আৰু আমি ডিপাৰ্টমেণ্টতো এই কথাটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যদি কোনোবা মানে ৰিগাৰ্ডিং হাতী যদি কোনোবা ফোন কৰে, তো আপোনালোকে লগে লগে মানে ৰিচিভ কৰিব কলটো, আৰু তেখেতসকলে খুব ৰেচপণ্ড দিয়াৰ ফলত কি হয়, ৰাইজ আৰু ডিপাৰ্টমেণ্টৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক গঢ়ি উঠিল, আৰু লগে লগে এই গোটেই বিষয়টো টেকেল কৰাটো সহজ হৈ গ'ল। তাৰপিছত নলবাৰীতো আমি কমিটি গঠন কৰিলোঁ, নলবাৰীতো আমাৰ 4-5খন APC কমিটি আছে। পিছত এই বছৰ 2023 শেষৰ ফালে আৰু 24 আৰম্ভণিত ইয়াত প্ৰায় 9টা হাতী থাকি গ'ল, সেই 9টা হাতী ইয়াৰ পৰা খেদা হ'ল, খেদাৰ পিছত আকৌ 2টা হাতী, ইয়াত বৰ্তমান 3টা হাতী আছে। 3টা হাতীৰ মানে আজি মই অলপ আগতে মোৰ মেছেজ মতে 2টা হাতী নলবাৰীত প্ৰৱেশ কৰা খবৰ পাইছোঁ। মানে হাতী আমি দেখিলে কি কি সাৱধানতা ল'ব লাগে বা আমি কি কৰিব পাৰোঁ সেইটো নিশ্চয়। যে প্ৰথম কথা হৈছে যে যদি
আপোনাৰ ইয়াত হাতী আহে, প্ৰথম সেই ইনফৰ্মেশ্যনটো দিব লাগে বন বিভাগক দিব লাগে এইটো কথা। 2 নম্বৰ কথা, হাতীৰ কেতিয়াও ওচৰত যাব নালাগে। হাতীৰ পৰা মিনিমাম 100 পৰা 150 মিটাৰ আমি বহুতে মানে বোমা দুই লৈ হয় আটা ফাৰে হয় মানে হাতীৰ পৰা 100 পৰা 150 মিটাৰ আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। হাতীক ওচৰৰ পৰা নাই, কাৰণ হাতী আমাৰ এটা ধাৰণা আছে যে হাতী শকতাৱত প্ৰাণী, ইমান জোৰে দৌৰিব নোৱাৰে, কিন্তু হাতীয়ে 100 পৰা 150 মিটাৰ খুব স্পীডত দৌৰিব পাৰে। গতিকে সেইখিনি সময়ত হাতীৰ পৰা যদি মই হাতীটোৰ ওচৰত যাওঁ, হাতী যদি খেদিয়ে, মই যদি ক'ত মানে পৰি যাওঁ, অৱস্থাটো মোৰ বেয়া হৈ যাব। গতিকে সেইকাৰণে আমি হাতীৰ দূৰৰ পৰা নিৰীক্ষণ কৰিব লাগে, হাতীৰ ওচৰত নহয়। 3 নম্বৰতে ৰাতি যেতিয়া যদি আপোনাৰ অঞ্চলত হাতী আছে বা আপোনাৰ ঘৰৰ আশে পাশে হাতী আছে, বনৰে হাতী আছে, তো ৰাতি আপুনি ঘৰৰ পৰা অকলে ওলাব নালাগে। আৰু 2 নম্বৰ কথা, আপোনাৰ ঘৰৰ গোটেই চৌহদটো পোহৰাই ৰাখিব লাগে, লাইট অন কৰি ৰাখিব লাগে, কাৰণ নহ'লে হাতী যদি মানে ঘৰৰ কাষত যদি হাতী আছে, লাইট নাথাকিলে গম নাপায়। 3 নম্বৰ কথা, যদি বনৰে হাতী দেখিছে, তো তাৰ ওচৰত গৈ চেল্ফি উঠাৰ চেষ্টা কৰিব নালাগে। 3 নম্বৰ কথাটো হৈছে যে হাতীক আমি মোবাইলৰ পোহৰ বা সৰু টৰ্চ, যিকেইটা টৰ্চৰ পোহৰ খুব কম, তেনেকুৱা টৰ্চ লৈ পেলাই আমি হাতী চাব বা হাতী খেদিব যাব নালাগে। এইখিনি আমি সাৱধানতা আমি পালন কৰাটো উচিত বনৰীয়া হাতীৰ ক্ষেত্ৰত। এই যিটো এটা সমস্যা, এই সমস্যাটোৰ এটা পাৰ্মানেণ্ট চলিউশ্যন আছে না? প্ৰথম কথা যে এই সমস্যাৰ কোনো পাৰ্মানেণ্ট চলিউশ্যন নাই, কিন্তু আমি এই সমস্যাটো যথেষ্টখিনি কমাব পাৰোঁ। বিভিন্ন উপায় আছে, সেই উপায়বিলাক এখতিয়াৰ কৰি পেলাই আমি কমাব পাৰোঁ। তাৰ কাৰণে আমি প্ৰয়োজন আছে যে সমস্যাটো আচলতে সৃষ্টি ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে, এই মানে ৰুট কজটো জানিব লাগিব। আৰু আজিৰ তাৰিখত বিশেষকৈ নলবাৰী, বাক্সা বা তামোলপুৰ এইখিনি এৰিয়াত লৈ পেলাই আমি যদি চাওঁ যে পাহাৰৰ ফালে যেতিয়া খাদ্যৰ অভাৱ হৈ যায়, তো হাতী তলৰ ফালে নামি আহে, হাতী তলৰ ফালে নামি আহি এনেকৈ বগামাটি হৈ সেই গোটেই এৰিয়াটো এনেকৈ গৈ মানে ওৰাং অভয়াৰণ্যত গুচি যায়। কিন্তু এতিয়া সেইফালেও কিছু জেগাত কুৱেৰিজবিলাক বনাইছে, শিলৰ কুৱেৰি, যাৰ ফলত ৰাতিৰ যিটো মুভমেণ্ট সেইটো অলপ মানে প্ৰব্লেম হৈছে। তো সেইকাৰণে হাতীবিলাক ডাউনষ্ট্ৰীমৰ ফালে আহে, তলৰ ফালে মানে কি পাগলা দিয়া নদীটোৰ মানে কৰিডৰ হিচাপে লৈ আহি থাকে। নদীটো কৰিডৰ হিচাপে এইকাৰণে লৈছে যে নদীৰ কাষত জংঘল আছে, ঘাঁহনি আছে, ওখ ঘাঁহনি আছে, চ' হাতী লুকাবৰ কাৰণে সহজ। আৰু 2 নম্বৰ কথা, হাতীক পানী লাগে, হাতীক ডেইলি পানী লাগে। চ' নদীটো এটা ভাল পানীৰ চ'ৰ্চ, তাতে গা ধুব পাৰে, খাব পাৰে। চ' সেইকাৰণে হাতী নদীটোকে কৰিডৰ হিচাপে লৈছে। আৰু 2 নম্বৰ কথাটো হৈছে যে নদীৰ কাষত মানে জনবসতি আছে, তেওঁলোকৰ পথাৰ আছে, তাতে পথাৰত ধান আছে, ধানৰ টেষ্টটো হাতীৰ কাৰণে এটা নতুন টেষ্ট। চ' সেই টেষ্টটো লোৱাৰ কাৰণে হাতী আহে। চ' বেচিকেলি যদি ক'ব যাওঁ, হাতী আহে খাদ্যৰ অভাৱত, খাদ্য আৰু পানী বিচাৰি হাতী নামি আহে। গতিকে আমি যদি অলপ প্ৰচেষ্টা চলাওঁ, এই সমস্যাটো বহুতখিনি মানে আমি কমাব পাৰোঁ। এতিয়াও আমাৰ আলোচনা চলি আছে, পৰিকল্পনা লোৱা হৈছে, তামোলপুৰ জিলা প্ৰশাসনৰ লগত আমি আলোচনা হৈছিলে আমাৰ এই বিষয়বিলাকক লৈ পেলাই। তাতে এখন মিটিং হৈছিল, আৰণ্যক বোলা এটা NGO আছে, তেখেতসকলো আহিছিল তাতে প্লেণ্টেশ্যনৰো এটা পৰিকল্পনা লোৱা হৈছে। মানে যিবিলাক হাতীৰ পাহাৰৰ পৰা নামনিতে যিখিনি মানে অঞ্চল প্লেণ্টেশ্যন কৰিব পৰা যায়, হাতীৰ কাৰণে যিখিনি খাদ্য লাগে, ঔটেঙা হওক, বাঁহ গছ হওক, এনেকুৱা, তো সেই প্লেণ্টেশ্যনৰ এটা পৰিকল্পনা লোৱা হৈছে। আৰু জাগাই কিছু চলাৰ ফেঞ্চিঙো লগা হৈছে, যিবিলাক অঞ্চলত ধৰক খেতি বাতি আছে বা খুব চেঞ্চিটিভ জ'ন, মানে ৰেচিডেঞ্চিয়েল এৰিয়া, খুব ডেন্স, চ' সেইবিলাকত কিছু চলাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰা হৈছে। কিন্তু মানে যিহেতু দিনক দিনে মানে পাহাৰ কাটি আছে বা জংঘল কাটি নিজৰ ঘৰ স্থাপন কৰিছে, সেই হিচাপত মানে দিনক দিনে সমস্যাটো বাঢ়িয়ে থাকিব। সমস্যাটোতো বাঢ়ি আছে, এতিয়াও সমস্যা বাঢ়ি আছে। গতিকে প্ৰথম কথা হৈছে যে চৰকাৰ বা প্ৰশাসনেও নিজৰ পলিচিত কিছুমান চেঞ্জেছ আনিব লাগিব। চৰকাৰেও মানে জংঘলৰ ক্ষেত্ৰত, জীৱ জন্তুৰ ক্ষেত্ৰত বা জংঘলৰ ক্ষেত্ৰত এটা ষ্ট্ৰিক্ট এটা প্ৰট'কল আনিব লাগিব যে মানে এই জংঘল খেৰিত বা এই এৰিয়াত যিটো হাতী আছে, ইয়াত হাতীৰ বিচৰণ ভূমি, এইবিলাক এৰিয়াত কোনো কনষ্ট্ৰাকশ্যনৰ কাম নচলে, কোনো কোম্পানী ইয়াত মানে স্থাপন কৰা নহয়, কোনো চাহ বাগান ইয়াত স্থাপন কৰা নহয়, কোনো শিলৰ কুঁৱৰী ইয়াত স্থাপন কৰা নহয়, কোনো পিকনিক স্পট নহয়। এনেকুৱা ধৰণৰ কিছুমান প্ৰট'কল চৰকাৰে লগাব লাগিব। কাৰণ যদি তেনেকুৱা প্ৰট'কল, খুব ষ্ট্ৰিক্ট প্ৰট'কল নলগায়, মানে
বা আইন আকাৰে সেইবিলাক যদি মেইনটেইন নকৰে তেতিয়াহ'লেতো আগন্তুক সময়ত এই সমস্যাবিলাক আৰু বাঢ়িব। হাতী যাব ক'ত যাব হাতী? আপুনি ভাবেনে যে মানে ধৰক আমাৰ যিবিলাক ৰাজনৈতিক দল বা যাৰ চৰকাৰ চলি আছে তেখেতসকলে মানে এই মানে যিটো হিন্দু মুছলমান বা ধৰ্মক লৈ যিটো ৰাজনীতি সেইবিলাক ৰাজনীতিৰ কথা বাদ দি এইবিলাক যিবিলাক আমাৰ সমস্যা সেই সমস্যাবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে। অবভিয়াছলি চৰকাৰখন নিৰ্বাচন কৰাই হয় এইকাৰণে যাতে আমাৰ সমস্যাটো লাঘৱ কৰে নোহোৱা কৰে, সেইকাৰণে এখন চৰকাৰ আমি নিৰ্বাচন কৰোঁ। প্ৰথমত হৈছে যে ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে যিবিলাক কাম কৰে সেইবিলাকক মান্যতা দিয়াৰ কোনো প্ৰয়োজন নাই। আমিও এইবিলাকক মান্যতা নিদিওঁ। আমি এজ এ হিউমেন বিং বা মানুহ হিচাপে আমি মানৱীয় চিন্তা হ'ব লাগে, মানুহৰ উৎকৰ্ষ সাধনৰ চিন্তা হ'ব লাগে। আৰু আমি জীৱশ্ৰেষ্ঠ বুলি কৈ আছোঁতো, আমি জীৱশ্ৰেষ্ঠ বুলি কওঁ নিজকে মানুহে, যিহেতু আমি জীৱশ্ৰেষ্ঠ গতিকে আমাৰ কাম হৈছে অন্য জীৱবিলাকক মৰম কৰা, অন্য জীৱবিলাকক মানে থকাৰ কাৰণে ভালকৈ ব্যৱস্থা কৰি দিয়া। তো তেনেস্থলত যদি কোনোবা চৰকাৰে যদি সেই বিষয়টো গুৰুত্ব নিদিয়ে তেতিয়াহ'লেতো সমস্যাটো বাঢ়িবই। আৰু ভুক্তভোগী অকল মানুহখিনি নহয়, চৰকাৰো হ'ব। কাৰণ চৰকাৰেতো হাতীখিনিতো কণ্ট্ৰল কৰাৰ কাৰণে চৰকাৰতো পইচা খৰচ হ'ব না, আৰু সেই পইচাটো ক'ৰ পৰা যাব? ৰাজ্যৰ পৰাই যাব। আল্টিমেটলি দেশৰ অৰ্থনীতিৰ ওপৰতো তাৰ এটা প্ৰভাৱ পৰে। গতিকে আৰু যদি কথা হৈছে যে সঁচাকৈ যদি জংঘলখন প্ৰটেক্ট হৈ যায় বা সেই অঞ্চলবিলাক প্ৰটেক্ট হৈ যায় তেতিয়াহ'লে তাতে ৰেভিনিউ কালেকশ্যন হ'বতো। প্ৰটেক্ট কৰি পেলাই তাতে বছৰে এটা সময়ত যদি টুৰিষ্টক এট্ৰেক্ট কৰে, টুৰিষ্টক মাতে বা টুৰিষ্ট স্পট হিচাপে সেইখিনি বনায়। মই এটা কথা কওঁ, কিছুমান জেগাত মানে এতিয়া ভূটান পাহাৰৰ নামনি ফালে কেইবাটাও পিকনিক স্পট হৈছে। এক হিচাপে এইটো ভাল কথা, ভাল কথা, কাৰণ তাৰে ওচৰ পাজৰৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি ধৰক তাতে এটা মানে এংগেজমেণ্ট হৈ আছে, পায়, ভাল কথা এইটো। কিন্তু তাৰ লগত মই আৰু এটা আপোনালোকৰ পডকাষ্ট চেনেলৰ যোগেদি এটা অনুৰোধ জনাব খোজোঁ। সেই যিবিলাক পিকনিক স্পট হৈ আছে মই দেখা পাওঁ যে পিকনিকৰ সময়ত তাতে উচ্চ স্বৰত এনেকুৱাকৈ মানে একোখন গাড়ীত 6-7টাকৈ ডাঙৰ ডাঙৰ ডিজে বক্স লৈ যায়, তাতে বজায়। আৰে পিকনিক খোৱাৰ অৰ্থটো তাতে ডিজে বক্স বজাই হাল্লা কৰা নহয়তো। প্ৰকৃতিৰ মাজত আমি যদি পিকনিক সঁচাকৈ যদি ডিজে বক্স বজাই হাল্লা কৰিব ইচ্ছা আছে তেতিয়াহ'লে গাঁৱৰ যিকোনো এখন পথাৰত তোমালোকে যোৱা, খোৱা, এনজয় কৰা, যি কৰা কৰি থাকা, তাত ক'ব লগা একো নাই। প্ৰকৃতিৰ মাজত আমি কিয় যাওঁ? প্ৰকৃতিৰ মাজত যাওঁ আমি আমাৰ মানসিকতাটো মানে মনটো ঠাণ্ডা কৰাৰ কাৰণে, মাইণ্ড ফ্ৰেছ কৰাৰ কাৰণে। নদীৰ শব্দ শুনিব লাগে, তাতে বতাহৰ শব্দ শুনিব লাগে, চৰাইৰ শব্দ শুনিব লাগে, চৰাই চাব লাগে। তাতে যদি ইমান উচ্চ স্বৰত এইবিলাক বাজিয়ে থাকে তো চৰাই ক'ৰ পৰা আহিব? আৰু তাৰ লগতে তাত থকা জীৱ জন্তুবিলাকৰ ডিষ্টাৰ্ব হয়তো। তাৰ লগতো বাকীবিলাকো নকওঁ আৰু খাই লৈ তাতে যি মানে অৱস্থাৰ সৃষ্টি কৰে, যিয়ে নহওক। চ' এইবিলাকৰ ক্ষেত্ৰত চৰকাৰ, জিলা প্ৰশাসন প্ৰট'কল আনক যে ঠিকেই আছে, অ'কে পিকনিক স্পট হওক, আপোনালোক পিকনিকত আহক, পিকনিকে খাওক, তাতে আপোনালোকে ৰং তামাচা ধেমালি কৰক, ক'ব লগা একো নাই। কিন্তু এই ধৰণৰ যিবিলাক মানে ডিজে বক্স কিবা কিবি এইবিলাক ডাঙৰ ডাঙৰ এইবিলাক চাউণ্ড বন্ধ, এবছলিউট মানে ট'টেলি বন্ধ কৰিব লাগে। এইবিলাক কোনো পাৰ্মিশ্যনেই নাই তাতে। গতিকে এই ধৰণৰ এটা প্ৰট'কল আনিলে তেতিয়া তাত গ্ৰীনাৰীটোও থাকিব, জন্তুও থাকিব, মানুহো যাব, তাত ভাল পাব। তাতে প্ৰকৃতিৰ মাজত গৈছে মানে একদম পাৰিলে একদম চাইলেণ্ট। যদি আপুনি একদম নিঃশব্দ হৈ প্ৰকৃতিৰ মাজত বহে, প্ৰকৃতিৰ আচল নৈসৰ্গিক যিটো শান্তি, যিটো প্ৰশান্তি, সেইটো অনুভৱ কৰিব পাৰি। আমি যাওঁ, মইতো ঘূৰিয়ে থাকোঁ, ভূটান চকী বা এই গোটেই অঞ্চলবিলাক যাই থাকোঁ। চ' আমি যেতিয়া যাওঁ, এতিয়া মই অফ ছিজনত যাওঁ, অফ ছিজনত গৈ এটা বস্তু ভাল লাগে কি, আগতে অফ ছিজনত মানুহ যোৱা নাছিল, এতিয়া অফ ছিজনতো মানুহ আহিছে। তাতে মানুহবিলাক আহে এতিয়া অফ ছিজনতো, কিন্তু তথাপিতো কিছু ৰিলেক্স ল'ব পাৰিম, ভাল লাগে যায়। কাৰণ সেই মানে পিকনিকৰ সময়ত যিটো হাই উৰুমি, সেই উৰুমিটো নাথাকে তাতে। গতিকে ভাল লাগি যায়। গতিকে সেই যিটো ভাল লগা পৰিৱেশ, সেই পৰিৱেশটো গোটেই ৰাউণ্ড দ্য ইয়াৰ থাকক তাতে। তো তাৰ কাৰণে চৰকাৰী প্ৰট'কল আনক, তেতিয়াহে মানে এই সমস্যাবিলাকৰ পৰা হাত সাৰি থাকিব পৰা যায়। আৰু চৰকাৰৰ সেইটো মই ভাবোঁ এটা মানে বুনিয়াদী এটা কাম হ'ব লাগে। আমাৰ এই পডকাষ্টটো লাষ্টত চেছ কৰিম আৰু শেষত কি ক'ব আমাৰ দৰ্শকক? প্ৰথম কথা হৈছে যে প্ৰকৃতিক বাদ দি আমি চলিব নোৱাৰোঁ। প্ৰকৃতিৰ পৰা আমি মানে বাহিৰ হৈও আমি চলিব নোৱাৰোঁ, আৰু আমি প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। মানুহৰ সেই কেপাচিটি বা সেই ক্ষমতা কেতিয়াও নাই যে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব পাৰে, কেতিয়াও নাই, এইটো সম্ভৱ নহয়।
গতিকে প্ৰকৃতিক বাদ দি বা প্ৰকৃতিক নিয়ন্ত্ৰণ কৰি যিহেতু আমি চলিব নোৱাৰিম, প্ৰকৃতিৰ মাজত থাকিব লাগিবতো। সেইকাৰণে আমি আমাৰ কাম কাজৰ মাজেদি প্ৰকৃতিক যাতে কোনো ধৰণৰ অনিষ্ট নহয় তেনেকুৱা কাম কাজ, তেনেকুৱা চিন্তা চৰ্চা লৈ পেলাই আমি আগুৱাব লাগে। ডুবাইত চুনামি হ'ল কি ডাঙৰ বৰষুণৰ যিটো কৃত্ৰিম বৰষুণ হৈছে, মই পোৱা তথ্যমতে তেওঁলোকে কৃত্ৰিম বৰষুণ সৃষ্টি কৰিছিল নেকি, তেনেকুৱা কিবা হৈছে। নহয় মানে আগতে কৃত্ৰিম বৰষুণে সৃষ্টি কৰে, কিন্তু এইবাৰ মানে অৰিজিনেলকে বৰষুণ হৈছে আৰু ইমান বৰষুণ হৈছে কিবা এক বছৰৰ বৰষুণ একেলগে হৈছে। পাইছোঁ বস্তুখিনি। চ' এইটো হ'বই, প্ৰকৃতিক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব গৈছে বা প্ৰকৃতিৰ খেলা কৰিলেতো হ'বই অবভিয়াছলি। আমাৰ ইয়াতে আজি কিছু বছৰ আগত এইটো কি আছিল মন্দিৰ, খুব যে মহাপ্ৰলয় হৈছিল, মন্দিৰটো পাৰলোঁ আজি কাটি দিবা এইটো। মানে প্ৰকৃতিৰ লগত যদি কোনোবা খেলা কৰে চ' তাৰ মানে সমস্যাৰ সৃষ্টি হ'বই, এইটো নিশ্চিত। সেইকাৰণে আমি যেতিয়া ক'ত ঘৰো বান্ধোঁ, ঘৰ বান্ধিলেও আমি এটা বস্তু চাব লাগে, আমি বিল পুতি ঘৰ বান্ধিছোঁ নেকি। বিল পুতি যাতে কোনো ঘৰ নাবান্ধে, কাৰণ আমাৰ বিল নোহোৱা হৈছে। বিল নোহোৱা হৈছে মানে এখন বিলে আমাৰ পানীৰ যিটো চ'ৰ্চ তাৰ ৰিজাৰ্ভিয়াৰ হিচাপে কাম কৰে। হা, 2 নম্বৰ কথা, বিলত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহে, ঠিক আছে, আৰু বিলতো এটা বায়'ডাইভাৰ্চিটি তাত মানে পোৱা যায়, গোটেই ছিষ্টেমটো ধ্বংস হৈ যায়, ঠিক আছে। গতিকে বিল আমাক লাগে। গতিকে কোনো যাতে বিল পুতি ঘৰ নাবান্ধে, তাৰ কাৰণে চৰকাৰ, জিলা প্ৰশাসন এইবিলাক চকু ৰাখিব লাগে। কোনেও যাতে পানীৰ যিটো স্বাভাৱিক যিটো পৰিচালন, সেই পৰিচালনটো যাতে বন্ধ কৰি কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন নিৰ্মাণ নকৰে, কোনো যাতে জংঘলৰ গছ কাটি তাত কোম্পানী নবনায়। চ' এইবিলাক আমি চাব লাগিব। সেইকাৰণে আমি যিখিনি কাম কৰোঁ সেই কামখিনি যাতে প্ৰকৃতিৰ মানে অনুকূলে থাকে, প্ৰকৃতিৰ প্ৰতিকূলে যাতে নাযায়। আপোনালোকৰ পডকাষ্টৰ চেনেলৰ জৰিয়তে মই আপোনালোকক সেইখিনিয়ে আমাৰ দৰ্শকক অনুৰোধ জনাওঁ। আমাৰ এই পডকাষ্টটোত অহাৰ বাবে আৰু আমাক অলপমান সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ।